তাৰালাংচু ডিফুত সংঘটিত হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন। কাৰ্বি আংলং জিলাৰ ডিফুত আৰক্ষী থানাৰ অধীনস্থ তাৰালাংচু অঞ্চলত 4 জানুৱাৰী 2026 তাৰিখে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ সম্পূৰ্ণ ৰহস্য অৱশেষত আৰক্ষীৰ তদন্তত উদ্ঘাটিত হৈছে। আৰক্ষীৰ সূত্ৰে জনোৱা মতে পুৱা প্ৰায় 6 বজাত তাৰালাংচুত নিজ বাসগৃহত পত্নীৰ সৈতে বাস কৰা বৃদ্ধ ব্যক্তি বিদ্যা সিং তেৰণক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত ৰূপ সিং তেৰাং ডকমকাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসাৰে অভিযুক্ত ৰূপ সিং তেৰাঙে ঘটনাৰ দিনা পুৱাতে ডিফুলৈ আহি বিদ্যা সিং তেৰণৰ সৈতে সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰূপ সিং তেৰাঙে বিদ্যা সিং তেৰণৰ পৰা 80,000 টকা তৎক্ষণাত দাবী কৰে। তাত বিদ্যা সিং তেৰণে শীঘ্ৰেই ধন পৰিশোধ কৰাৰ আশ্বাস দি ক'লে যে তেওঁ পলাই নাযাব। কিন্তু কথোপকথনৰ ক্ৰমে তীব্ৰ ৰূপ লয়। ক্ষুব্ধ হৈ উঠি অভিযুক্তই হঠাৎ এটা কাঠৰ টুকুৰা লৈ বিদ্যা সিং তেৰণৰ ওপৰত আক্ৰমণ চলায়। গুৰুতৰ আঘাতৰ ফলত বৃদ্ধ ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সাক্ষীসকলৰ বয়ান প্ৰমাণ সংগ্ৰহ আদি পৰীক্ষাৰ অন্তত আজি 28 জানুৱাৰী 2026 তাৰিখে আৰক্ষী আৰু অভিযুক্তসহ ঘটনাস্থলী তাৰালাংচুত পুনৰ উপস্থিত হৈ ঘটনাৰ পুনৰ্নিৰ্মাণ কৰে। ইয়াৰ জৰিয়তে হত্যাকাণ্ডৰ সম্পূৰ্ণ কাহিনী স্পষ্ট হৈ পৰে। আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটোৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়া অব্যাহত আছে। এই ঘটনা সমগ্ৰ অঞ্চলটোত গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। ইয়াতে নহয়, ইয়াতে চোতালতে আহিছে। চোতালতে আহিছে। ইয়াতে চোতালতে কথা পাতি ইয়াতে অলপ কাজিয়া নিচিনা হৈছে আৰু কথাটো কাজিয়া কথা ওলাইছে। মোৰ ছোৱালীত কিবা এডভকেট ইপিলাও আছে, কিবাও আছে, এনেকাই কৈছে। মানে মোৰতো ভিখাৰী নেকি চালা বুৰ্বক, এইটো টকা নুঘূৰলাই তই মৰি যাব নেকি, এনেকাই কৈছে। পিছত মোৰো নাগা দাও আছে, ইয়াতে দাও আছে। কোনটো দাও ধৰিছে ক'ব নোৱাৰে। ভিতৰত আহি পেলাই দাও আকৌ এনেকা আকৌ মোৰতো ইটোহে হয়। ইটোৱে হয়, এইটোতো পুৰি মই ধোৱা নাই দেই। ক'ত থৈছে এইটো ক'বলৈ, এইটো বস্তুটো ইটোহে হয়। আৰু সিয়ে দাও মোৰতো এইটো একদম দুয়নো সমান। মানে সিয়ে যদি মাৰিলে ক'ত মাৰিব ক'ব নোৱাৰে আৰু মোৰতো সিয়ে মাৰি পেলাই নামাৰা আগত আৰু সিহঁতে একদম দাম এনেকা কৰি আৰু সিহঁতে আৰু মোৰতো কিবা হৈছে আৰু উঠিব নোৱাৰিব নেকি তেৰন্দা, মোৰতো একদম বৰ হৈছে, এনেকা নামাৰিব নালাগিছিলে বুলি কৈছে। মোৰতো আৰু ইয়াতে 5 মিনিট নিচিনা হৈছে, কান্দি হৈ আছে। এই পিছত মোৰতো ভয় খাইছে, একদম পলাইছে আৰু ডিঙিটো চিন আছে বুলি কৈছে। এইটো আৰু এনেকা এইটো মানেহে কিবা সিহঁতৰ পইচা খুজি আহে। 85,000 আজি ইয়াতে আমি ইমান আৰক্ষী আহি পোৱা দেখি পাইছোঁ ইয়াত। ঘটনাটো এই জানুৱাৰী 4 তাৰিখৰ ঘটনা। হয়, আজি যিটো আহিব লাগে সেইটো পুলিচে কি বুলি ক'ব, এইটো মাৰ্ডাৰ পুলিচ আহি গ'ল, আমিও আহিছোঁ। কিয়, কেতিয়াৰ ঘটনা এইটো, কেনেকৈ হ'ল? ঘটনাটো ক'লোঁ মই আগতে, জানুৱাৰী 4 তাৰিখে হৈছিলে। তাৰপিছত ইমান দিনটো ইনভেষ্টিগেশ্যন চলি আছিলে। তাৰপিছত মানুহ যিটো মাৰ্ডাৰ কৰিছে সেই মানুহটো পালে বুলি পেলাই থানাত মাতিছে মোক।
থানাত আহিছোঁ মই থানাৰ পৰা আকৌ ইয়ালৈ এইবিলাক এই যে কি কয় সেইটো ইনভেষ্টিগেশ্যন ক'ব নে কি ক'ব সেইটো কাৰণে চবেই আহিছে থানাৰ পৰা। কিয় মাৰিলে বুলি কিবা গম সন্দেহ আছে নেকি? নাই সন্দেহ মই একো ক'ব নোৱাৰোঁ। বেলেগ থাকোঁ আমি। মই থাকোঁ ৰংখেলাত মানে ৰংচিতিম আৰু এখেতে থাকে ইয়াত অকলে বুলি পাই পেলাই সেই মানুহজনে এনেকৈ কৰিব লাগে না, ইমান বয়সস্থ মানুহ। যোনে মৰিলে তেখেত আপোনাৰ কি লাগে? হাজবেণ্ড নাম কি? বিদ্যা সিং তেৰণ। চিন্তাৰণ। আৰু যোনে মাৰিছে বুলি কিবা কৰিছে আৰক্ষীয়ে তেখেতক চিনি পায় নেকি আগৰ পৰা? নাই পোৱা, মই আজিহে দেখিলোঁ। কিহৰ কেছটো? কিবা টকা পইচা তেনেকে বুলি শুনা গৈছে। নিজে কৈছে ধাৰ লৈছে মোৰ পৰা 85,000 লৈছে, ঘূৰাব পৰা নাই। সেইকাৰণে মই মানে পইচা খুজিবলৈ আহিলোঁ। তো পইচা খুজিবলৈ অহাটো ৰাতিপুৱা লাগে নেকি? 6 বাজি আহিছে বুলি ৰাতিপুৱা ইমান সোনকালেতো পইচা বিচাৰিবলৈতো নাহে নহয়। এইটো বহুত মিছা কথা। সেইকাৰণে যিটো কৈছে মই শুনি আছোঁ, যিটো সি পুলিচৰ আগত কৈছে সেইটো চব মিছা কথা। মই নামানো সেইটো। মোৰ মানে জাষ্টিচ লাগে। হয়, যিজনে মাৰিছে বুলি কৈছে তেখেতৰ নাম কি? পুলিচে ক'লে ৰূপসিং তেৰণ। ৰূপসিং তেৰণ। আপুনি কি লাগে? তেৰণ নহয় তেৰাং। সেইটো মোৰ সৰু ল'ৰা। আপোনাৰ দেউতাৰ হত্যা হৈছে, সেই বিষয়ে আপুনি কি ক'ব? মানে ক'ব জাষ্টিচ লাগে, ন্যায় লাগে আমাক। আৰু যেনেকৈ সি ষ্টেটমেণ্ট দি আছে কালপ্ৰিটে, এইটো মই মিছা বুলিয়ে ক'ম। কাৰণ আমি ভাবামতে সত্য নহয়। সি ক'লে সি খৰি দি মাৰিছে, আৰু আমি যোনটো আমি মানে ৰিপৰ্টটো পাইছোঁ সেইটো মাথাত মাৰিছে, কিবা জোঙা বস্তু দি, কিবা নাইফ পৰা 2বাৰ এটেক কৰিছে। আৰু সি কৈছে কি নিজৰ প্ৰাণটো মানে চেল্ফ ডিফেন্স বুলি কৈছে। সি চেল্ফ ডিফেন্স মানে এই বুঢ়া হাততো একো নাই নহ'লে, আৰু 6 বাজি ইমান ৰাতিপুৱা এইখিনি সি পইচা চইচা খুজিবলৈ দৰকাৰো নাই না। ইমান ৰাতিপুৱাটো এইটোতো মানে প্ৰি প্লেন মানে মাৰ্ডাৰ কৰিবলৈ আহিছিলে। এইটো কিহৰ কাৰণে এইটো মাৰ্ডাৰৰ কথাটো ওলাল? এইটো মাৰ্ডাৰটো মই ভাবা মতে তাক কোনোবাই পঠাইছে নেকি। মানে তাৰ ছেকেণ্ড ৱাইফো মানে বহুত ঘটনা আছে বুলি বহুত শুনিলোঁ, বেলেগৰ মুখৰ পৰা শুনিলোঁ যে যদি এইটো বুঢ়া কাৰণে এনেকা নকৰিলে আমি আমাৰ কামবিলাক নচলিব, কিবা কিবি এনেকা শুনিছোঁ। মাৰা মানুহজনৰ নাম কি কৈছিলে? এই ৰূপসিং তেৰাং বোলে। ক'ত থাকে? এই ডকমুকা বুলি শুনিছোঁ। ডকমুকা বুলি শুনিছোঁ। আপোনাৰ দেউতাৰ লগত একেলগে চিনাকি নেকি আগৰ পৰা? নাই, চিনাকি নহয়। এতিয়া সি বনাইছে, যাক যোনে তাক পঠাইছে ইয়ে মানে কাহিনীটো বনাই কিনি যাক পঠাইছে। আৰু এতিয়া আৰক্ষীয়ে কি কৈছে? পুলিচে কি কৈছে? পুলিচে এতিয়া মানে চলিয়ে আছে, প্ৰচেচিং আছে। এতিয়া হ'ব, ন্যায়টো লাগে আৰু আমাক। আপোনাৰ নাম? ভাৰত তেৰণ। আপোনাৰ মাৰ নাম? মীনা ইঞ্জিপি।